আজি আমি আলোচনা কৰিম ক্লাছ 10 ৰ এক্সাৰসাইজ R4 ৰ কোৱেশ্চন নম্বৰ 5 সোৱা মাত্ৰ দুটা কোৱেশ্চন আছে ৰোমান সংখ্যাৰ 1 আৰু 2 ইয়াত আমাক কৈছে তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা যোনবিলাক ঘাত আমাক দিয়া আছে এইবিলাক নিশ্চয় নেগেটিভত তোমালোকে দেখা পাইছা এইবিলাকক আমি কি কৰিব লাগে পজিটিভ বনাই দিব লাগে তো এটা ফৰ্মুলা তোমালোকে অলৰেডি পাইছা ক্লাছ 9 ৰ পৰাই ফৰ্মুলাটো আমাৰ আছিল কি মই সাইডতে লিখি দিম ইয়াতে কি আছিল সোয়া a to the power minus n equal to কি হয় 1 by a to the power n হয় সোয়া ইয়াতে নেগেটিভ n আছিল ইয়াতে তোমাৰ কি হৈছে ঘাতটো পজিটিভ হৈ গল তো এইটো ফর্মুলা আমি ইউজ কৰিম দুটা কোশ্চেনৰ ক্ষেত্ৰতে আৰু এনেকুৱা ফর্মুলা ইউজ কৰি আমি সলভ কৰিম ঠিক আছে জাস্ট আমাক কৰিব লাগে কি ঘাত যোনটো আছে এটা আমি পজিটিভ বনাই দিব লাগে তো সলিউশন আমি স্টার্ট কৰি দিও লেট নকৰা কৰি তো ইয়াতে সোয়া বেস আমাৰ এটা কি আছে প্ৰথম অৱস্থাত 2 to the power -3 আছে এতিয়া তোমালোকে কল্পনা কৰা ইমাজিন কৰা যোনটো বেস 2 আছে এই 2 ৰ তলত মনে মনে কিমান আছে 1 আছে গতিকে আমি ৰেসিপ্ৰোকেল কৰি দিম 1 2 ওপৰত লিখিম 2 2 আমি তলত আনি দিম ঠিক আছে এই 2 ৰ তলত 1 এটা আছে তো 1 ওপৰত উঠি গল আৰু এই 2 টো তোমাৰ তলত আহি গল ঠিক আছে যেতিয়া 2 তুমি তলত লিখিলা লগে লগে তুমি ইয়াৰ পাৱাৰটো কিমান লিখিব পাৰিবা 3 আৰু প্লাসত লিখিব পাৰিবা ঠিক আছে তুমি ইয়াতে প্লাস চিন দেখাই দিব নালাগে एक्चुअली তো ইয়াতে তুমি কি কৰিব পাৰা 1 ৰ ওপৰতো দিব পাৰা পাৱাৰটো একো নহয় কারণ 1 এর উপরে যদি কিউবটা দি দিয়া 1 এ পাবা আলটিমেটলি তো ইনটু লিখা ইয়াতো তোমার সেম তো 1 তুমি উপরে উঠাই দিয়া তলত থাকিব তোমার কি -7 আর এই উপরের পাওয়ার 2 যোনটো নেগেটিভ আছিল এটো কি হ'ব পজিটিভ হৈ যাব নিশ্চয় দেখা পাইছা এতিয়া সোয়া ইয়াৰ পৰা আমি আৰু এটা কাম কৰিব পাৰো যেহেতু ঘাত দুয়োটাৰ আমাৰ সেমে আছে বেস দুটা আমাৰ কি আছে বেলেগ বেলেগ আছে গতিকে আমি ফর্মুলা ইউজ কৰিব পাৰো এটা যোন দুটা বেস আছে দুয়োটা আমি মাল্টিপল কৰি দিম গতিকে 2 ইনটু হ'ব তোমাৰ কি -7 আৰু ওপৰত তুমি পাৱাৰটো কিমান দিব পাৰিবা সেম পাৱাৰ 3 পাৱাৰটো থাকি যাব ইয়াতো 3 আছে ইয়াতো 3 আছে গতিকে আমি দুয়োটাৰ ওপৰতে পাৱাৰ কিমান দিছো 3 লিখিছো ঠিক আছে ওপৰত 1 আৰু 1 মাল্টিপল কৰি দিয়া 1 এ পাবা তুমি তো ইয়াৰ পৰা আৰু এটা স্টেপ আমি কৰিব পাৰো হেতু স্টেপত সোয়া ফাইনাল आंसर আমাৰ আহি যাব পূৰণটো কৰি দিয়া 2 ৰ আগত প্লাস আছে 7 ৰ আগত মাইনাস আছে প্লাস এ মাইনাসে কি হ'ব মাইনাস 2 into 7 কৰিলে তুমি কিমান পাবা 14 আৰু লগতে যোনটো তোমাৰ পাৱাৰ চলি আছে এটো তুমি লিখি দিয়া এজ ইট ইজ 1 into 1 কৰিলে তুমি কিমান পাবা 1 এ আছে এটো আমাৰ 1 এ চলি আছে গতিকে এইখিনিত তুমি आंसरটো ৰাখি দিব পাৰা সোয়া ইয়াতে যোনটো আমাৰ কি আছিল পাৱাৰটো নেগেটিভত আছিল ঘাতটো এটা আমাৰ পজিটিভ হৈছে তো ফাইনাল आंसर আমাৰ কাৰণ এইটোৱে হ'ব ইয়াৰ উপর 1 এর উপর তো তুমি কিউব দিব পারা নাইবা এই দুয়োটা ব্র্যাকেট দি উপরে তুমি হোল কিউবটো দিব পারা ঘুরে ঘুরে একই হ'ব 1 পাওয়ার কিউব মানে 1 এ থাকি যাব বুঝি পাইছা কথাটো তো এইখানে তোমালোকে आंसरটো ৰাখিব পাৰা রোমান সংখ্যার 2 তো সোয়া ইয়াতে আমাৰ সেম -3 টু দি পাওয়ার আছে কি -4 গতিকে আমি লিখিব পাৰিম কেনেকৈ আগৰ নিচিনা সেম ফর্মুলা আমি ইয়াতে এপ্লাই কৰিম গতিকে আমি লিখিম কি 1 ওপৰত দি দিম 3 টু তোমাৰ কত আহিব তলত আহি যাব আৰু পাৱাৰটো তোমাৰ কি প্লাসত আহি যাব তুমি প্লাস চিন লিখিব নালাগে জাস্ট তুমি 4 লিখি দিলে হৈ গ'ল নেক্সট কাম 3 ওপৰত দি দিয়া 5 তোমাৰ তলত দি দিয়া আৰু এই দুয়োটাৰ ওপৰতে পাৱাৰ কিমান আহিব 4 আহিব এতিয়া সোয়া ইয়াতে তুমি আৰু এটা কাম কৰা 1 যোনটো আছে এজ ইট ইজ ৰাখা এতিয়া সোয়া -3 ৰ ওপৰত পাৱাৰটো তোমাৰ কিমান আছে 4 আছে আৰু 4 এটা কি হয় যুগ্ম সংখ্যা যেতিয়া আমি কি কোনো এটা নেগেটিভ অঙ্কৰ ওপৰত পাৱাৰটো যদি আমাৰ যুগ্ম সংখ্যা হয় আৰু হেতু যদি আমি মাল্টিপল কৰো হেতু হলে তোমাৰ কি হয় প্লাস হয় ফর एग्जांपल -2 ইস উপৰত আছে তোমাৰ কি স্কয়ার আছে তো স্কয়ারটো কি 2 2 এটা কি হয় যুগ্ম সংখ্যা এই -2 যদি আমি 2 টাইমস পূরণ কৰো তেনহলে আমি কি পাম +2 পাম কেন কৈছো -2 into -2 যদি আমি কৰি দিও তেনহলে মাইনাস মাইনাস কি হ'ব প্লাস হ'ব প্লাস হলে তোমাৰ কি হ'ব 2 to 4 হ'ব বাট ইয়াতে সো আমি কি কৰিম এইটো বস্তু আমি পূরণ নকৰা কৰি ডাইরেক্ট আমি লিখিম কি 3 to the power 4 লিখিম কিয় কারণ ওপৰত পাৱাৰটো আমাৰ কি আছিল যুগ্ম আছিল যাৰ কাৰণে আমি এই মাইনাস চিনটো উঠাই আমি প্লাস চিন হিচাপতে লিখিব পাৰো এইটো বস্তু আমি লিখিব পাৰো স্পষ্ট কৰি ইয়াতে সোয়া 3 এর উপরে তো পাওয়ার 4 আছে আকো 5 এর উপরে তো পাওয়ার 4 আছে গতিকে আমি সিঙ্গেল সিঙ্গেল করে লিখিম তার মানে 3 এর উপরে তো আমি পাওয়ার 4 টু দেখাম এবার আকো তোমার কি 5 এর উপরে তো পাওয়ার আমি 4 টু দেখাম এবার ঠিক আছে এতিয়া সোয়া 3 to the power 4 3 to the power 4 সেমে আছে গতিকে এইটো আৰু এইটো আমি ক্যান্সেল আউট কৰিব পাৰো তো ফাইনালি আমি आंसरটো কিমান পাম 1 by 5 to the power 4 পাম তো এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল आंसर হ'ব নিশ্চয় বুজি পাইছা আৰু দেখা পাইছা তো স্ক্রিনশটটো মাৰি লবা একদম ইজি কোশ্চেন আছিল